এই মুহূৰ্তত আপোনালোকৰ বাবে এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুহূৰ্তত ঘোষণা কৰিছে যে জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা অহা বছৰৰ জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা যিসকল কিশোৰী আছে 15ৰ পৰা 18 বছৰৰ ভিতৰত তেওঁলোকক চৰকাৰে কোভিড ভ্যাকচিন প্ৰদান কৰিব। ফাৰ্ষ্ট অন টাইম এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ 2022 চনৰ জানুৱাৰী মাহৰ পৰা দেশত কিশোৰীসকলৰ বাবে চৰকাৰে আনিব কোভিড ভ্যাকচিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুহূৰ্তত বৃহৎ ঘোষণা কৰি কৈছে যে 15ৰ পৰা 18 বছৰৰ কিশোৰীৰ বাবে এই কোভিড ভ্যাকচিন উপলব্ধ হ'ব। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে দেশবাসীক সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰী আৰু এই সম্বোধনতে এই কথা প্ৰকাশ কৰিছে 2022 চনৰ 3 জানুৱাৰীৰ পৰা কিশোৰীৰ বাবে ভ্যাকচিনেশন আৰম্ভ কৰিব দেশৰ মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰি কৈছে যে যেহেতু কিশোৰীসকল বিদ্যালয় মহাবিদ্যালয় আদি গৈ আছে বহু সংখ্যক কিশোৰী কৰোনাত আক্ৰান্ত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত। তাৰ লগতে স্বাস্থ্য কৰ্মীৰ বাবেও চৰকাৰে প্ৰিকশ্যন ড'জ আৰম্ভ কৰিব। কিন্তু ডাঙৰ খবৰটো হৈছে যে জানুৱাৰীৰ 3 তাৰিখৰ পৰা কিশোৰীৰ বাবে কোভিড ভ্যাকচিন আনি আছে মোদী চৰকাৰে। আনহাতে 2022 চনৰ 10 জানুৱাৰীৰ পৰা স্বাস্থ্য কৰ্মীৰ বাবে প্ৰিকশ্যন ড'জ আনিব নৰেন্দ্ৰ মোদী চৰকাৰে। এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে। অভিভাৱকসকল চিন্তাত আছিলে যিহেতু কলেজলৈ বিদ্যালয়লৈ স্কুললৈ কিশোৰীসকল গৈছিলে বহু সংখ্যক কৰোনাত আক্ৰান্ত হৈছে অমিক্ৰণৰ ঘটনা ধৰা পৰিছে। তাৰ মাজতে বৃহৎ ঘোষণা যে 15ৰ পৰা 18 বছৰৰ কিশোৰীৰ বাবে ভাৰত চৰকাৰে ভ্যাকচিনৰ কথা ঘোষণা কৰিছে যে ভ্যাকচিন লৈ অহা হ'ব আৰু জানুৱাৰী মাহৰ 2022 চনৰ 3 জানুৱাৰীৰ পৰাই এই ভ্যাকচিন উপলব্ধ হ'ব কিশোৰীসকলৰ বাবে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে সম্বোধন কৰিছিল আৰু এই সম্বোধনতে প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা এই বৃহৎ ঘোষণা কৰা হৈছে। আৰু এতিয়াৰ পৰা 15ৰ পৰা 18 বছৰৰ যিসকল কিশোৰী আছে শিক্ষাৰ্থী আছে তেওঁলোকেও কোভিড ভ্যাকচিন লাভ কৰিবলৈ সক্ষম হ'ব আৰু কৰোনাৰ বিৰুদ্ধে যি ভ্যাকচিনেশনৰ যিখন যুদ্ধ চৰকাৰে চলাই আছে তাত তেওঁলোকেও অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব। তাৰ সমান্তৰালভাৱে স্বাস্থ্য কৰ্মীৰ বাবে প্ৰিকশ্যন ড'জ আনি আছে যি জানুৱাৰীৰ 10 তাৰিখৰ পৰা চৰকাৰে আৰম্ভ কৰিব। আমাৰ লগত এই মুহূৰ্তত নৰেন্দ্ৰ মোদীৰ মন্তব্য আছে, সেই মন্তব্য আমি আপোনালোকক দেখুৱাই লৈছো। 15 साल से 18 साल की आयु के बीच के जो बच्चे हैं अब उनके लिए देश में वैक्सीनेशन प्रारंभ होगा। 2022 में 3 जनवरी को सोमवार के दिन से इसकी शुरुआत की जाएगी। ये फैसला कोरोना के खिलाफ देश की लड़ाई को तो मजबूत करेगा ही, स्कूल कॉलेजों में जा रहे हमारे बच्चों की और उनके माता पिता की चिंता भी कम करेगा। साथियों, हम सबका अनुभव है कि जो कोरोना वॉरियर्स हैं, हेल्थ केयर और फ्रंटलाइन वर्कर्स हैं, इस लड़ाई में देश को सुरक्षित रखने में उनका बहुत बड़ा योगदान है। सरकार ने निर्णय लिया है कि हेल्थ केयर वैक्सीन की प्रिकॉशन डोज भी प्रारंभ की जाए। इसकी शुरुआत 2022 में 10 जनवरी सोमवार के दिन से की जाएगी। साथियों, कोरोना वैक्सीन का अब तक का यह भी अनुभव है कि जो अधिक आयु वाले हैं और पहले से ही किसी न किसी गंभीर बीमारी से पीड़ित हैं, उन्हें प्रिकॉशन लेना सलाह योग्य है। इसको ध्यान में रखते हुए 60 वर्ष से ऊपर की आयु के कोमॉर्बिडिटी वाले नागरिकों को उनके डॉक्टर की सलाह पर वैक्सीन की प्रिकॉशन डोज का विकल्प उनके लिए उपलब्ध होगा। আৰু আমি আপোনালোকক জনালো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুহূৰ্তত ঘোষণা কৰিছে। ফাৰ্ষ্ট অন টাইমত পুনৰবাৰ ফুল প্লেট ব্ৰেকিংৰ সহায়ত আমি আপোনালোকক জনাইছো বৃহৎ ঘোষণা ভাৰত চৰকাৰৰ এই মুহূৰ্তত 2022 চনৰ জানুৱাৰী মাহৰ পৰা দেশৰ কিশোৰীসকলৰ বাবে ভ্যাকচিন আনি আছে নৰেন্দ্ৰ মোদী চৰকাৰে।
2022 চনৰ 3 জানুৱাৰীৰ পৰা এই কোভিড ভেকচিন 15ৰ পৰা 18 বছৰৰ কিশোৰ-কিশোৰীসকলৰ বাবে উপলব্ধ হ'ব। কিছু মুহূৰ্তৰ পূৰ্বে দেশবাসীক নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিছিল আৰু এই সম্বোধনতে প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। 15ৰ পৰা 18 বছৰৰ কিশোৰ-কিশোৰীসকলক জানুৱাৰীৰ 3 তাৰিখৰ পৰা ভেকচিন দিয়াৰ প্ৰক্ৰিয়া দেশৰ চৰকাৰে আৰম্ভ কৰিব। এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিহেতু কিশোৰ-কিশোৰীসকল বিদ্যালয়লৈ গৈছে, মহাবিদ্যালয়লৈ গৈছে আৰু বিভিন্নজন সেই সময়ত কৰোনাত আক্ৰান্ত হৈছে। ইয়াক লৈ অভিভাৱকসকল চিন্তাত পৰিছিলে, কিশোৰ-কিশোৰীসকল চিন্তাত পৰিছিলে, যিসকলৰ বয়স 18 বছৰতকৈ কম তেওঁলোক যথেষ্ট চিন্তাত আছিলে। কিন্তু ভাৰত চৰকাৰে এই মুহূৰ্তত বৃহৎ সিদ্ধান্ত লৈছে যে 3 জানুৱাৰীৰ পৰা 15ৰ পৰা 18 বছৰৰ কিশোৰ-কিশোৰীৰ বাবে আনি আছে কোভিড ভেকচিন, স্বাস্থ্য কৰ্মীৰ বাবে আনি আছে প্ৰিকশ্যন ড'জ। এই প্ৰিকশ্যন ড'জ 10 জানুৱাৰীৰ পৰা দিয়া হ'ব। কিন্তু ডাঙৰ খবৰটো হৈছে যে জানুৱাৰীৰ 3 তাৰিখৰ পৰা দেশৰ 15ৰ পৰা 18 বছৰৰ যিসকল কিশোৰ-কিশোৰী আছে তেওঁলোকক কোভিড ভেকচিন প্ৰদান কৰিব চৰকাৰে আৰু আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা হৈছে। মন্তব্য আছে, মন্তব্য দেখুৱাইলো। 15 साल से 18 साल की आयु के बीच के जो बच्चे हैं, अब उनके लिए देश में वैक्सीनेशन प्रारंभ होगा। 2022 में 3 जनवरी को सोमवार के दिन से इसकी शुरुआत की जाएगी। ये फैसला कोरोना के खिलाफ देश की लड़ाई को तो मजबूत करेगा ही, स्कूल कॉलेजों में जा रहे हमारे बच्चों की और उनके माता पिता की चिंता भी कम करेगा। साथियों, हम सबका अनुभव है कि जो कोरोना वॉरियर्स हैं, हेल्थ केयर और फ्रंटलाइन वर्कर्स हैं, इस लड़ाई में देश को सुरक्षित रखने में उनका बहुत बड़ा योगदान है। सरकार ने निर्णय लिया है कि हेल्थ केयर वैक्सीन की प्रिकॉशन डोज भी प्रारंभ की जाए। इसकी शुरुआत 2022 में 10 जनवरी सोमवार के दिन से की जाएगी। साथियों, कोरोना वैक्सीन का अब तक का ये भी अनुभव है कि जो अधिक आयु वाले हैं और पहले से ही किसी न किसी गंभीर बीमारी से पीड़ित हैं, उन्हें प्रिकॉशन लेना सलाह योग्य है। इसको ध्यान में रखते हुए 60 वर्ष से ऊपर की आयु के कोमॉर्बिडिटी वाले नागरिकों को उनके डॉक्टर की सलाह पर वैक्सीन की प्रिकॉशन डोज का विकल्प उनके लिए उपलब्ध होगा। ये भी 10 जनवरी से प्रारंभ होगा।